Hello everyone, welcome back to another video. আজিৰ ভিডিঅ'টো তোমালোকক এখন কুৱেশ্যন পেপাৰ কৰাম। এই কুৱেশ্যন পেপাৰখন বহুত বেছি ইম্পৰ্টেণ্ট হ'ব তোমালোকৰ প্ৰিপাৰেশ্যনত। মেথমেটিক্সৰ পেপাৰখন মই ভাবিছোঁ যে এইবাৰ অলপ পাৰিছোঁ তোমালোকে অলৰেডি প্ৰিপেয়াৰ হৈ থকাটো বহুত বেছি ইম্পৰ্টেণ্ট হ'ব। আৰু মই তোমালোকক ৱাৰ্ণিং দি দিম যাতে তোমালোকে থিয়ৰিখিনি ভালদৰে কৰিবলৈ ট্ৰাই কৰা, লগতে MCQখিনিও ভালদৰে ক্ৰেক কৰিবলৈ তোমালোকে ট্ৰাই কৰিবা। বিকজ মেথছৰ পেপাৰখন প্ৰত্যেকবাৰে অলপ হ'লেও টান আহে, তো এইবাৰো অহা চান্স আছে, সেয়ে তোমালোকক মই আগতে কৈ থৈছোঁ। এতিয়া সময় নষ্ট নকৰাকৈ আমি প্ৰথমটো প্ৰশ্ন চোৱা। তোমালোকক বহুতটা কুৱেশ্যন আছে। অ'কে, পোনপ্ৰথমে চোৱা, তোমালোকক মই দেখাই দিম তাৰ ৰিলেটেড কিছুমান যদি ইম্পৰ্টেণ্ট টপিক থাকে সেই ইম্পৰ্টেণ্ট টপিকখিনিও মই কৈ দিম যে এনেকুৱা টপিকটো চাব পাৰা তোমালোকে। অ'কে, তোমালোকে নাভাবিবা যে জাষ্ট তোমালোকে আনচাৰ কেইটা লাভ কৰিবা, ইয়াতে তোমালোকে বহুতখিনি বুজিবা। এতিয়া তোমালোকে চোৱা, মিন অৰ এভাৰেজ অফ যে 1 2 3 4 5 আৰু বা এনৰ মাধ্য বা গড় হ'ল সুধিছে ইয়াতে। দেখা পাইছা কুৱেশ্যনটো? অ'কে, এই কুৱেশ্যনটো তোমালোকে এতিয়া কেনেদৰে কৰিবা অপশ্যন দিয়া আছে। অ'কে, এইটো হৈছে তোমালোকে 1 2 3 4 এইটো কি হয়? স্বাভাৱিক সংখ্যা হয়। আৰু স্বাভাৱিক সংখ্যাবিলাকৰ যিটো এভাৰেজ থাকে বা গড় থাকে সেইটোৰ এটা সূত্ৰ আছে, এইটো হৈছে n+1/2। অৰ্থাৎ শেষৰ যিটো নাম্বাৰ আছে সেই নাম্বাৰটো আৰু তাৰ লগত 1 যোগ কৰি আধা কৰিলে আমি এভাৰেজটো পাম। ক্লিয়াৰ হৈছে? নেক্সট কুৱেশ্যন, আ ডাইচ ইজ থ্ৰোন ওৱান্স দ্য প্ৰবেবিলিটি অফ গেটিং। যেতিয়া আমি এটা পখাগুটি এবাৰ মাৰি পঠিয়াম তেতিয়া এটা মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা কি? অ'কে, তোমালোকে চোৱা, যেতিয়া ডাইচ এটা মাৰি পঠিয়াম আমি কি কি সংখ্যা লাভ কৰিম? অবভিয়াছলি 6টা সংখ্যা লাভ কৰিম 1ৰ পৰা 6লৈ, ৰাইট। ইয়াতে কেইটা মৌলিক সংখ্যা আছে তোমালোকে চোৱা, 2 মৌলিক সংখ্যা, 3 মৌলিক সংখ্যা আৰু 5টো কি হ'ব? এটা মৌলিক সংখ্যা, ৰাইট। তো কেইটা মৌলিক সংখ্যা আছে? টোটেল 3টা মৌলিক সংখ্যা আছে। আৰু টোটেল কেইটা আছিল? টোটেল কেইটা সংখ্যা আমি লাভ কৰিছিলোঁ? 6টা। তো আনচাৰ কি হ'ব? 1/2। অ'কে, তো শুদ্ধ উত্তৰ কি হ'ব? হাফ। দেখা পাইছে তোমালোকে? শুদ্ধ উত্তৰ হ'ব হাফ। অ'কে, অপশ্যন নম্বৰ এ ইজ কাৰেক্ট। নেক্সট, তোমালোকে বহুত বেছি ইজি হয়, কুৱেশ্যনবিলাক মিছ নকৰিবা। ইয়াৰ কি শুদ্ধ উত্তৰ হ'ব? কিউব ৰুট অফ 1000 কি হ'ব? এইটো 10, ৰাইট। কাৰণ যদি আমি 10 তিনিবাৰ পূৰণ কৰি কিমান পাম? 1000 পাম। নেক্সটটো হৈছে এইটো, তোমালোকে চাই লোৱা এইটো কেনেকৈ কৰিবা। 1/3 টু দি পাৱাৰ -1 ডিভাইডেড বাই 3 টু দি পাৱাৰ 5। অ'কে, এইখিনি কৰিলে কি হ'ব? এইটো 3 টু দি পাৱাৰ -5 হ'ব। আৰু এইটো মানে হৈছে 3 টু দি পাৱাৰ 5 মানে হৈছে 1/3 টু দি পাৱাৰ 5, ডেট মিনছ 1/243। এইটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ। নেক্সট, তোমালোকে চোৱা, কোনটো সংখ্যা পৰিমেয়? ইয়াৰে ভিতৰত পৰিমেয় এইটো হ'ব অপৰিমেয় সংখ্যা, পাই আছে কাৰণে অপৰিমেয় হ'ব। অপৰিমেয় সংখ্যা, কিন্তু এইটো কি হ'ব? পৰিমেয়। বিকজ যদি আমি ইয়াক ভাঙি দিওঁ আমি কিমান পাম? 1/3 পাম। তোমালোকক দেখাই আছোঁ মই, √3/27ক ভাঙিলে কি হ'ব? 3√3, ৰাইট। কেঞ্চেল আউট হ'ল। কেঞ্চেল আউট হোৱাৰ পিছত কি হ'ব? এইটো 1/3। ক্লিয়াৰ হৈছে? দ্য নাম্বাৰ অফ ডেচিমেল প্লেচেছ। আচ্ছা, এনেকুৱা এটা তোমালোকে কুৱেশ্যন চাবা, এই কুৱেশ্যনটো আহিবই। আৰু এইটো কুৱেশ্যন বহুত বেছি ইজি হয়, যে এটা সংখ্যাৰ দশমিক বিস্তৃতি কেতিয়া পৰিসমাপ্ত হ'ব? তেতিয়া হ'ব যেতিয়া ইয়াৰ যিটো হৰ থাকিব, হৰটোৰ যদি আকৃতি 2 টু দি পাৱাৰ m ইনটু 5 টু দি পাৱাৰ nৰ দৰে হয়। অ'কে, ওপৰত ছাপ'জ যিকোনো এটা সংখ্যা আছিল, অ'কে, কিন্তু ইয়াৰ আকৃতি কি হ'ব লাগিব? 2 টু দি পাৱাৰ m ইনটু 5 টু দি পাৱাৰ n হ'ব লাগিব। আৰু কিমানটা সংখ্যাৰ পিছত শেষ হ'ব সেইটো তোমালোকক মই ট্ৰিক দিছোঁ, তোমালোকে চোৱা কি দিছিল? 43/2 টু দি পাৱাৰ 4 ইনটু 5 টু দি পাৱাৰ 3 দিয়া আছে। সুধিছে যে পৰিমেয় সংখ্যা ইমানৰ দশমিক প্ৰসাৰণৰ দশমিক স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা হ'ল। মিনিংটো হৈছে, তোমালোকে চোৱা, এটা সংখ্যা যদি মই লিখিও এনেদৰে চাই লোৱা, এইটো 0.001 কি হৈছে? দশমিকৰ পিছত 3টা সংখ্যাৰ পিছত, মানে কি 3টা স্থানৰ পিছত কি হৈছে? সংখ্যাটো দশমিক বিস্তৃতি কি হৈছে? সমাপ্ত হৈছে, ৰাইট। বেলেগ আছে নেকি? নাই। তো আমাক এইটো সুধিছে কেইটাৰ পিছত শেষ হ'ব। যদি আমি ইয়াক ভাঙি দিওঁ এইটো শেষ হ'ব। তোমালোকে চোৱা, ওপৰত যিটো হাইয়েষ্ট পাৱাৰ থাকে এনেকৈ আছে, ইয়াৰে হাইয়েষ্ট পাৱাৰ কোনটো হয়? 4 হয়। তো শুদ্ধ উত্তৰ কি হ'ব? 4। ছাপ'জ যদি কুৱেশ্যনটো এইদৰে হ'ল হয়, তোমালোকে মোক কমেণ্টত জনাবা এই সংখ্যাটোৰ দশমিক বিস্তৃতি কি হ'ব? 2 টু দি পাৱাৰ 8 ইনটু 5 টু দি পাৱাৰ 3। অ'কে, ইয়াত দশমিক বিস্তৃতি কি হ'ব? পৰিসমাপ্ত হ'ব। আমি ক'ত গম পালোঁ? ইয়াৰ আকৃতি কি হয়? 2 আছে আৰু 5 আছে। অ'কে, 2 আৰু 5 থাকিলে দশমিক বিস্তৃতি কি হ'ব? পৰিসমাপ্ত হ'ব। তোমালোকে মোক
কমেণ্টত জনাবা যে কিমানটা স্থানৰ পিছত ইয়াৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব। নেক্সট কুৱেশ্যন তোমালোকে চোৱা, হুইচ কোনটো বহুপদ সুধিছে। তো বহুপদৰ নিয়মটো কি আছিল, বহুতটা পদ থাকিব লাগিব। তোমালোকে চোৱা হায়েষ্ট পদ ক'ত আছে, ইয়াতে আছে। 1 সেকেন্ড, এইটো কি হ'ব, বহুপদ হ'ব। ওকে, এতিয়া তোমালোকে চোৱা এইটো সুধিছে তালিকাখনত কিউৰ মান কি হ'ব। এনেকুৱা এটা কুৱেশ্যন বহুত বেছি ইম্পৰ্টেণ্ট হয়, তোমালোকে একদম মিছ নকৰিবা। মই তোমালোকক দি দিছিলোঁ অলৰেডি, আৰু পৰীক্ষাত যোৱাবাৰো আহিছিল, এইবাৰো আহিব, চান্স আছে বহুত বেছি। ওকে, এতিয়া তোমালোকে চোৱা পি কিউ 2 আছে, 24 আছে, 3 আছে, 16 আছে। তোমালোকে চোৱা এই যিটো পেটাৰ্ণটো আছে সেই পেটাৰ্ণটো তোমালোকে ফাইণ্ড আউট কৰি লোৱা পোনপ্ৰথমে। এইটো পেটাৰ্ণ এনেকুৱা হৈ আছে, 2 আছে, 24 আছে, 3 আছে, 16 আছে। কি দেখা পাইছা তোমালোকে, এনেকৈ ক্ৰছ কৰিলে কি হ'ব, 8 গুণ হ'ব নে নাই, ৰাইট। এতিয়া তোমালোকে চোৱা এইটো 6 into 2 কি হ'ব, 12 হ'ব, আৰু 4 into 2 কি হ'ব, 8 হ'ব। শুদ্ধ উত্তৰ কি হ'ব, 8। ওকে, এইটো বহুত বেছি ইজি হয়, অলৰেডি মই তোমাক কৰাইছোঁ। 2025 যদি বৰ্গমূল 45 হয়, 20.25 কি হ'ব, 4.5। এটা বহুপদ দিয়া আছে, যদি এক শিক্ষক 3টা বিন্দুত ছেদ কৰি শূন্য সংখ্যা কিমানটা হ'ব, 3টা। খতম। নেক্সট কুৱেশ্যনটো হৈছে এইটো, যদি সমীকৰণ এটাৰ সমাধান নাথাকিলে কেৰ মান কি হ'ব সুধিছে। সমীকৰণ কেতিয়া নাথাকিব, এইটো ৰৈখিক সমীকৰণ হয় নে নহয়, ax + by + c = 0 কি হয়, ৰৈখিক সমীকৰণ হয়। এতিয়া তোমালোকে ক'ব লাগে যদি সমীকৰণটোৰ সমাধান নাথাকে। তো এই কুৱেশ্যনটো কৰিবলৈ তোমালোকে সূত্ৰটো জানিব লাগিব। যদি তোমালোকে সূত্ৰটো নাজানা তেতিয়াহ'লে মেক্সিমামৰ প্ৰব্লেম হ'ব। ওকে, সূত্ৰটো আছিল কি, a1/a2 = b1/b2 = c1/c2। এইটো হৈছে a1/a2 = b1/b2 হ'ব। এইটো কৰিলে কি হ'ব, প্ৰথমতে কি আছে, 1 আছে, 1/5 = 2/k। এনেকুৱা হ'ব, এইটো 1/5 = 2/k। ওকে, কেৰ মান কি হ'ব, 10 হ'ব। তোমালোকে চোৱা শুদ্ধ উত্তৰটো কি হ'ব, কেৰ মান 10 হ'ব। কেৰ মান কি হ'ব, কেৰ মান হ'ব 10। ওকে, এতিয়া তোমাক সুধিছে যদি 3k সমাধান হয়, কেৰ মান নিৰ্ণয় কৰা। 3 আৰু 6, আৰু x মান কি পাবা, 3 পাবা, আৰু y মান কি হ'ব, 6 হ'ব। তো 6 = 3x + 3। x মান কি হ'ব, 1 হ'ব বহালে। ওকে, নেক্সট কুৱেশ্যনটো হৈছে কোনটো কি সুধিছে, দ্বিঘাত সমীকৰণ নহয়। ওকে, দ্বিঘাত সমীকৰণ নহয় বুলি সুধিছে। তো তোমালোকে চাই লোৱা ইয়াতে, দ্বিঘাত সমীকৰণ কোনটো নহ'ব, দ্বিঘাত সমীকৰণ নহ'ব। তোমালোকে নিৰ্ণয় কৰিব লাগিব কিন্তু ইয়াৰ পৰা, য'ত কি হ'ব, x² কেঞ্চেল আউট হ'ব। তোমালোকে এইটো বস্তু চোৱা, মাল্টিপ্লাই কৰিলে কি হ'ব, এইটো হ'ব দ্বিঘাত সমীকৰণ। x - 2² হ'ব দ্বিঘাত সমীকৰণ। ওকে, এইটো কি হ'ব, দ্বিঘাত সমীকৰণ হ'ব, কিন্তু এইটো কি নহয়, দ্বিঘাত সমীকৰণ নহয়। বিকজ যদি আমি চাওঁ x² - 4 পাম, ইয়াতে x² - 4 পাম বাওঁফালে, আৰু ইয়াতে পাম আমি x² + x + 8। ওকে, x² কি হ'ব, কেঞ্চেল আউট হ'ব। তো এইটো কি নহয়, দ্বিঘাত সমীকৰণ নহয়। অপশ্যন নম্বৰ বি। 15 নং পদটো কি হ'ব সুধিছে। তো প্ৰথমে তোমালোকে চাই লোৱা, প্ৰথম পদ কি হয়, 15। এটা কি আছিল, সূত্ৰ আছিল a + n - 1 * d 15 - 1d। ওকে, তো a + 14d তোমালোকে কৰিব লাগে। a মানে হৈছে প্ৰথম পদ কি দিয়া আছে, 3 দিয়া আছে, আৰু 14 ছেকেণ্ড পদ, তো 4 হ'ব। 56 59। ওকে, 59 ইজ দ্য কাৰেক্ট এনচাৰ। শুদ্ধ উত্তৰ কি হ'ব, 59। খতম। নেক্সট কুৱেশ্যন তোমালোকে চাই লোৱা যে সুধিছে কোনটো ত্ৰিভুজৰ ছাইড হ'ব নোৱাৰে। 4 cm, 3 cm, 5 cm, 9 15 12। কি হ'ব এইটো, এটা সমকোণী ত্ৰিভুজ হ'ব। তোমালোকে চাই লোৱা, এইটো যদি 3 হয়, 4 হয়, এইটো কি হ'ব, 5 হ'ব, ৰাইট। নেক্সট তোমালোকে চোৱা অপশ্যন নম্বৰ চিটো, এইটো যদি 1 হয়, এইটো যদি 2 হয়, এইটো কি হ'ব, √5। 1² + 2², 1 + 4 কি হ'ব, 5 হ'ব। 5 হ'লে এইটো √5 হ'ব। আৰু এইটো আমি যদি চাওঁ কি আছে, এইটো আৰু এটা বাহু আছে, সেইটো হৈছে 12 আৰু 9। ওকে, 12 + 9 কি হ'ব, আৰু এইটো কৰিলে 12 + 9, এণ্ড দেন এইটো হ'ব 81 + 144। 81 + 144, it comes out to be 225. ওকে, তো শুদ্ধ উত্তৰটো হ'ব, তোমালোকে দেখা পাইছা, অপশ্যন নম্বৰ ডি, বিকজ এইটো পাইথাগোৰাছৰ নকৰে। ওকে, এনেকুৱা কুৱেশ্যন দিব পাৰে, তোমালোকে চাই ল'বা। A tangent PQ at point P, ওকে সুধিছে চোৱা, ইয়াৰে কি সুধিছে যে এটা টেনজেণ্ট PQ পইণ্ট চাৰ্কল ৰেডিয়াছ 5 cm।
থ্ৰু দ্য চেণ্টাৰ এট এ পইণ্ট আচ্ছা এটা কি কৰিছে যে পি কিউ হৈছে এটা কি পি কিউ টেনজেণ্ট অফ ৰেডিয়াছ অ'কে এইটো 5 সেণ্টিমিটাৰ বৃত্তটোৰ ব্যাসাৰ্ধ দিছে 5 সেণ্টিমিটাৰ দিছে অ'কে আৰু বৃত্তৰ ব্যাসাৰ্ধৰ স্পৰ্শ কি হয় সদায় পাৰপেণ্ডিকুলাৰ হয় অ'কে তো এইটো কি হ'ব পাৰপেণ্ডিকুলাৰ তোমালোকক উলিয়াব দিছে কোনটো এইটো উলিয়াব দিছে অ'কে ৰাইট এটা তোমালোকক চোৱা এইটো তোমালোকক দিয়া আছে 5 দিয়া আছে আৰু এইটো কি দিছে 12 দিয়া আছে 12 দিয়া আছে তোমালোকে নিৰ্ণয় কৰিব লাগিব কি নহয় নহয় 1 সেকেন্ড তোমালোকক 12 টো দিয়া নাই তোমালোকক দিয়া আছে তোমালোকক দিয়া কোনটো আছে চাই ল ডায়াগ্ৰামটো মই ভালকৈ আঁকিছো এবাৰ তোমালোকক এটা কোৱেশ্চন সুধিছে য'ত কৈছে কি এইটো হৈছে বৃত্তৰ ও বিন্দু পি কিউ সাপোজ এইটো হৈছে কিউ ওকে এতিয়া চোৱা বৃত্তটোৰ যেটো স্পৰ্শক আছে সেইটো দিয়া আছে 5 সেন্টিমিটাৰ ৰেডিয়াস অৰ্থাৎ ব্যাসাৰ্ধ হ'ব 5 সেন্টিমিটাৰ লাইন থ্ৰু দ্য চেণ্টাৰ ও কিউ কিমান আছে 12 দিছি 12 দিয়া আছে তো আমি কি কৰিম এটো পাইথাগোৰাছ সূত্ৰ ইউজ কৰিম পাইথাগোৰাছৰ সূত্ৰ মতে কি হ'ব 12 স্কয়াৰ 144 25 আৰু কি হ'ব মাইনাস কৰিলে 119 তোমালোকক এই কোৱেশ্চনটো মই কৈছিলো এবাৰ চাব দেখা পাইছা তোমালোকক কোৱেশ্চনটো আহি থাকে শুদ্ধ উত্তৰ হ'ব এইটো এতিয়া হদিছে তোমালোকক এটা বৃত্তৰ পৰিধি 44 সেন্টিমিটাৰ হলে ইয়াৰ কালি হ'ব কেনেকৈ কৰিবা বৃত্তৰ পৰিধিৰ সূত্ৰটো কি বৃত্তৰ পৰিধিৰ সূত্ৰটো হৈছে 2 pi r equal to 44 राइट 2 से 2 कैंसिल आउट 22 हो गया राइट नेक्स्ट क्वेश्चन तो होइसे pi r equal to 22 আৰু পাইৰ মান কি হ'ব পাইৰ মান যদি তোমালোকে যদি পুট কৰা r ৰ মান কি হ'ব 7 ওলাব ওকে তো শুদ্ধ উত্তৰ যদি আমি যেতিয়া ক্যালকুলেট কৰিম অলপ প্ৰবলেম হৈছে লিখতে সেইকাৰণে লিখি দিয়া নাই এটো হ'ব কি 154 নেক্সট তোমালোকে চোৱা if the volume of a sphere area diameter of the sphere is আৰু তোমালোকে চাই লোৱা এইটো বস্তু যে এটা গোলকৰ আয়তন আৰু আয়তন মানে কি সূত্ৰটো কি হয় 4/3 pi r cube right equal to 4 pi r square 4 pi cancel out হ'ব আৰু কি হ'ব এইটো r তো r/3 equal to 3 cm হ'ব এইটো শুদ্ধ উত্তৰ কি হ'ব 3 cm বহুত বঢ়িয়া কোৱেশ্চন দিছে ইজি হয় সূত্ৰ জানিলে নিশ্চয়কৈ কৰিব পাৰিবা এলসিএম চোৱা এলসিএম আৰু এইচসিএফ লসাগু আৰু গসাগু পৰা কোৱেশ্চন তোমালোকক দিবই লসাগু পূৰণ গসাগু এলসিএম তোমালোকে এল মানে হৈছে লসাগু এইচ মানে হৈছে গসাগু ইকুৱেল টু সংখ্যাৰ এটা পূৰণফল 91 * 26 চোৱা এই কোৱেশ্চনটো মিছ নকৰিবা ওকে তো তোমালোকে চোৱা সুধিছে কি গসাগু নিৰ্ণয় কৰিব দিছে তো আমি কি কৰিম 91 * 26 সংখ্যাৰ এটা পূৰণফল ডিভাইডেড বাই 182 তোমালোকে চোৱা দুবাৰ যাব 13 হ'ব 13 হ'ব শুদ্ধ উত্তৰ কি হ'ব 13 ওকে অপচন দিয়া নাই বাট এটা তোমালোকক নিৰ্ণয় কৰিব দিছে হোৱাট ইজ দা ডিগ্ৰী অফ px ওকে চোৱা এইটো কোৱা ডিগ্ৰী কি হ'ব ডিগ্ৰী মানে কি হৈছে মাত্ৰা কি হাইয়েস্ট পাৱাৰ যেটো আছে এইটো কি হ'ব মাত্ৰা এই বহুপদটো সকলোতকৈ বেছি কি আছে x ৰ ঘাতটো কি আছে x³ আছে শুদ্ধ উত্তৰ কি হ'ব 3 ওকে বহুপদ x + 1 ৰ শূন্য নিৰ্ণয় কৰা ইমান ইজি কোৱেশ্চন দিছে x + 1 ৰ শূন্য কি হ'ব x + 1 = 0 x = -1 এক নম্বৰ পাই গলা বিন্দুটো y = mx + 4 ৰ ওপৰত থাকে যেতিয়া কিবা এনেকুৱা কোৱেশ্চন থাকে তোমালোকে কৰিব লাগিব কি যে প্ৰথমতে কি পাবা y = কি দিছে mx + কি দিছে 4 দিছে তো y ৰ মান কি হ'ব 2 আৰু এইটো কি হ'ব m * 1 m + 4 ৰাইট তো 2 - m - 2 হ'ব তোমালোকে এই ধৰণে কৰিব লাগিব সংগত নে অসংগত উলিবা a1 শুনিলবা সূত্ৰ ইউজ কৰিব লাগিব a1 / a2 = b1 / b2 চেক কৰিবা যদি এনেকুৱা হয় তেতিয়া সংগত হ'ব আৰু যদি অসীম সংখ্যক সমাধান থাকে সংগত হ'ব যদি কোনো সমাধান নাথাকে অসংগত হ'ব ওকে 3 4 বিন্দুটো আচ্ছা মোস্ট ইম্পৰ্টেন্ট বস্তু হৈছে এইটো এটা বিন্দু দিয়া আছে তোমালোকক চাই লোৱা 3 4 বিন্দুটো এইটো সাপোজ 3 হয় আৰু এইটো কি হয় 4 হয় বিন্দুটো আছে ইয়াতে p 3, কি হয় এইটো 4 হয় 3, 4 বিন্দুটো সুধিছে y খবৰ দূৰত্ব কিমান হ'ব এইটো 3 হ'ব তোমালোকে কৰিবা কি যেতিয়া এনেকুৱা কোৱেশ্চনছ আহে তোমালোকে কি কৰিবা x ৰ মানটো বহাই দিবা যদি y বুলি সুধে আৰু যদি x ৰ দিলে হয় আমি কি কৰিলো y মানটো বহাই দিম y ৰ মানটো ইয়াতে পুট কৰি দিম ওকে 86 বিন্দুৰ মূল বিন্দুৰ পৰা দূৰত্ব কিমান হ'ব দূৰত্বৰ সূত্ৰ আছে না তোমালোকৰ মনত যদি নাই কিন্তু কৰিব নোৱাৰা বিকজ a² + b² হ'ব এইটো তোমালোকে চোৱা 8,6 দিয়া আছে দুটা বিন্দু 0,0 ওকে তো 8 - 0 সূত্ৰটো কি আছিল h² + 6²
100 comes out to be কি হ'ব 10 হ'ব এইটো আৰু এইটো চোৱা একদম ইজি কুৱেশ্যন sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইকুৱেল টু 1 এই ধৰণে কৰিব পাৰে তোমালোকে আইডিয়া লগাব যদি পাৰা ওকে নেক্সট কুৱেশ্যন দিছে তোমালোকক চাই লোৱা এইটো কুৱেশ্যন তোমালোকক মই অলৰেডি কৰাইছো এইটো কৰাইছো ওকে পৃষ্ঠকালে সমান হয় তেতিয়া হলে তাৰ ব্যাসাৰ্ধ 3 হ'ব ওকে চোৱা এনেকুৱা ধৰণৰ এটা দ্বিঘাত আচ্ছা এইটো কুৱেশ্যন তোমালোকে চাই লোৱা মোস্ট ইম্পৰ্টেন্ট মিছ নকৰিবা প্লিজ এনেকুৱা কুৱেশ্যন প্ৰতিবাৰে আহি আছে এইবাৰো আহিব প্ৰথমতে দ্বিঘাত হ'বলৈ কি হ'ব লাগিব a not equal to 0 হ'ব লাগিব অৰ্থাৎ যেটো a আছে জি ইয়াতে a দিয়া আছে এর মানটো কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে কাৰণ 0 হলে কি হ'ব 0 * x স্কয়াৰ কি হ'ব এইটো 0 হৈ যাব তো কুৱেশ্যন এটা আহিব কিন্তু 100% আহিব এটা বাস্তৱ আৰু সমান হয় যেতিয়া 20 ক মাইনাস পৰিছে কি হ'ব এইটো সুধিছে তোমালোকে লিখিব লাগিব 20 ক মাইনাস পৰিছে সূত্ৰ আছে না মনত -b প্লাস মাইনাস কিবা -b/2 আইছে প্লাস মাইনাস 20 ক মাইনাস পৰিছে ওকে চিন্তা কৰিব নালাগে কোনেও তোমালোকে কিন্তু সূত্ৰখিনি মনত ৰাখিব লাগিব দেই এন্ড সত্য বা অসত্য লিখা এইটো আছে নে নাই এপিৰ আছে নে সুধিছে মানে কি সমান্তৰ প্ৰগতি আছে নে সুধিছে সমান্তৰ প্ৰগতিত কি হ'ব a প্ৰথমতে আহিব a তোমালোকে এতিয়া সাধাৰণ অন্তৰটো তোমালোকে চেক কৰা 2 আছে 5 আছে 8 আছে তোমালোকে দেখিছা ইয়াৰ পৰা কি হৈছে 3 বৃদ্ধি হৈছে বাট নেক্সট টাইমত কি হৈছে অনলি 2 বৃদ্ধি হৈছে তো কি হ'ব এইটো বস্তু এপিত নাই নেক্সট কোৱেশ্চন তোমালোকে চোৱা এইটো ডাইৰেক্ট এজনৰ কোৱেশ্চনছ বিলাক বহুত বেছি ইজি হয় because tan 65 degree can be written as cot 25 degree আৰু cot 25 হ'ব এইটো কেনসেল আউট হয় কি হ'ব এইটো 1 হ'ব তোমালোকে সূত্ৰখিনি কিন্তু জানিব লাগিব কি হ'ব এইটো 1 হ'ব তোমালোকে সূত্ৰখিনি কিন্তু জানিব লাগিব নেক্সট তোমালোকে চোৱা এইটো এই কোৱেশ্চন তোমালোকক চোৱা দিদিয়ে প্ৰতিবাৰ দি থাকে তো তোমালোকে নিশ্চয়কৈ মিছ নকৰিবা চোৱা OP আৰু OQ 5 cm ব্যাসাৰ্ধৰ কি হ'ব স্পৰ্শক বুলি কৈছে ওকে OP আৰু OQ তোমালোকে এটা লিখিব লাগিব P আৰু এটা লিখিব লাগিব Q এইটো হৈছে লিখিব লাগিব O 5 cm ব্যাসাৰ্ধ এইটো হৈছে 5 cm ব্যাসাৰ্ধ OP দিছে কিমান সেন্টিমিটাৰ 7 cm দিয়া আছে এতিয়া OP = যদি 7 cm হয় OQ ৰ মান কিমান হ'ব দিছে তোমালোকে ইয়াতে বেলেগ একো কৰিব লগা নাই বিকজ বৃত্তৰ কি হয় চাই লোৱা এটা বস্তু হেতু হৈছে একদম মোস্ট ইম্পৰ্টেন্ট ফৰ্মুলা হেতু হৈছে চাই লোৱা এইটো বৃত্ত হয় তো বৃত্তৰ বহিস্থ বিন্দু পৰা তনাস কি হয় স্পৰ্শকৰ দিক সমান হয় এটো যদি OP = 5 হয় তো OQ = কি হ'ব 5 হ'ব ওকে তো শুদ্ধ আৰু তোমালোকে দেখা পাইছা এটো কি হ'ব 7 হ'ব এডাল বৃত্ত এটা স্পৰ্শকে বৃত্ত কটা বিন্দুৰ সংখ্যা উলিওৱা কেইটা বিন্দু কাটিব পাৰে এটা বিন্দুত তোমালোকে দেখা পাইছা এইবিলাক হৈছে কোৱেশ্চনছ এৰ পৰা আহিব চাই লোৱা এইখিনি বস্তু এই চোৱা এই কেইটা কোৱেশ্চনছ বহুত বেছি অলপ মানে কি হয় লং হ'ব তো সেই কাৰণে মই ইয়াতে কৰি দিয়া নাই বিকজ লিখোতে অলপমান প্ৰবলেম হয় নেক্সট তোমালোকে চোৱা ফাইন্ড দা ভ্যালু অফ a আৰু c দিছে টুৱাইছে আৰু তোমালোকে এইটো কেনেকৈ কৰিবা হেতু হৈছে b - টুৱাইছে ইকুৱেল টু টুৱাইছ c - b এনেকৈ কৰিব লাগিব নেক্সট তোমালোকে চোৱা এইটো কোৱেশ্চনটো বহুত বেছি ইম্পৰ্টেন্ট হয় এইটো ত্ৰিভুজৰ সদৃশ হোৱা শৰ্ত লিখিব দিছে কি ধৰণে সদৃশ হ'ব লাইক অনুৰূপ কোণবিলাক সমান হ'ব লাগিব আৰু অনুৰূপ বাহুবিলাকৰ অনুপাত কি হ'ব লাগিব সমান হ'ব লাগিব ওকে ABC সদৃশ হয় AB/DE = 2/3 এই এনেকুৱা কোৱেশ্চন এটা আহে পৰীক্ষাত নেক্সট তোমালোকে চোৱা 22 cm কালি কি হ'ব তোমালোকক মই বাছি দিছিলো এইটো ওকে পেপাৰখন চাই লোৱা আৰু তোমালোকে দেখা পাইছা ইয়াতে কি হয় ভলিউম অফ স্ফিয়াৰ 64 এইটো কি হ'ব এইটো হ'ব 64:27 এইটো হ'ব তোমালোকৰ 3:4 কি হ'ব 4 হ'ব তো তোমালোকে সূত্ৰ কেইটা ইউজ কৰিব লাগিব আৰু সম্ভাৱিত পৰা তোমালোকে চোৱা তোমালোকে চাই লোৱা কেই নম্বৰ দিছে ইয়াতে 2 নম্বৰ দিছে ওকে 2 নম্বৰ দিলে তোমালোকে কৰিব লাগিব কি প্ৰথমতে চোৱা কিমানটা কাৰ্ড থাকে 52টা কাৰ্ড থাকে ওকে একটিত এটা টেকা হোৱা টেকা মানে কি হৈছে কেইখন থাকে ইয়াতে 4খন টেকা থাকে 4খন আৰু টোটাল থাকে 52 4 আৰু তো কি হ'ব 1/13 হ'ব ওকে তো 1 - 1/13 আৰু নোহোৱাৰ সংখ্যা উদিছে তো কি হ'ব 12/13 খতম ইমানখিনি ইজি হয় তোমালোকক কি সলভ কৰিব দিছে এইটো ওকে এইখিনি বস্তু তোমালোকক সলভ কৰিব দিছে আৰু তোমালোকে চোৱা এই কোৱেশ্চন তোমালোকে মিছ নকৰিবা এইটো উদাহৰণ আছে ওকে নেক্সট তোমালোকে চোৱা ইয়াতে
একদম ইজি কুৱেশ্যন হয় বহুলক সুধিছে কোনটো হ'ব 3 2 2 যেটো সংখ্যা বহুতবাৰ ৰিপিট হয় এইটো কি হয় বহুলক হয় তো শুদ্ধ উত্তৰ কোনটো হ'ব 2 নেক্সট তোমালোকে চাই লোৱা p equal to 0.5 মই তোমালোকক কৈছিলো p not equal to কি হয় 1 minus sorry কিবা উল্টা হৈছে ওকে তোমালোকে চোৱাটো 1 minus 0.5 that means কি হ'ব 0.5 হ'ব এতিয়া তোমালোকে চোৱা এইকেইটা questions so important হয় তোমালোকে চোৱা 16 number question to okay and the radius of find the radius okay এইটো question তোমালোকক মই দিছিলো বাছি আৰু পুতলাটো এইটো তোমাৰ question to বহুতবাৰ আহিছে কিন্তু মিস নকৰিবা প্লিজ মিস নকৰিবা এইটো question তোমালোকে চোৱা 3/4 তোমালোকক কিতাপত দিয়া আছে এইটো আকি ল'ব লাগিব তোমালোকে এইখিনি বস্তু তোমালোকে নিজে কৰিব লাগিব ওকে স্টুডেন্টস তো আজিৰ কাৰণে এইখনে আছিল পেপাৰ তোমালোকে যদি লাগে তেতিয়ালে তোমালোকে এই কোৱেশ্চন গিলা তোমালোকে উলিয়াবলৈ ট্ৰাই কৰিবা এন্ড সলিউশন খিনি ফোনত কৰি দিয়াটো বহুত বেছি টান হয় বিকজ লিখতে অলপ নহয় ভালেখিনি ইস্যুজ আহে তো হে মই লিখা নাই থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং সি ইউ ইন দা নেক্সট ভিডিও যদি তোমালোকৰ কিবা ডাউট থাকে মোক কমেন্টত জনাবা তোমালোকক মই নিশ্চয়কৈ ৰিপ্লাই কৰিম থ্যাংক ইউ